পোহৰ উৎসৱ দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষ আৰ্হিত এইবাৰ তেওঁলোকে যি বনাইছে আমি দেখুৱাইছোঁ, তৈয়াৰ কৰিছে। এয়া বোকাখাটৰ BDM ৰোডত দেখুৱাইছোঁ। এয়া তেওঁলোকে এইবাৰ আৰ্হিত তেওঁলোকে এয়া ভৌতিক পৰিৱেশৰ মাজত তেওঁলোকে এই এটা জকা দেখাইছোঁ, এটা নৰকংকালে চলাই আছে, চাইকেল চলাই আছে। আৰু এই দৃশ্য চাবলৈ ইতিমধ্যে বোকাখাটৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে। আমি এই ভৌতিক যি পৰিৱেশ, সেই পৰিৱেশৰ মাজত কিছু নিউজ লাইভ ফটোগ্ৰাফ আমি দেখুৱাওঁ। আৰু আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু চাকি বন্তিৰে আজি চাকি বন্তিৰ পোহৰেৰে উজ্বলিছে আজি অসমৰ চুককোণ। কেইবাটাও থিম লৈ এইবাৰ বোকাখাটত যি BDM ৰোড আছে, BDM ৰোডৰ পূজা কমিটিয়ে কালী পূজা কমিটিয়ে নতুন তত্ত্ব দিবলৈ চেষ্টা কৰিছে। আমি দেখুৱাইছোঁ অপাৰেশ্যন সিন্দুৰ, যিহেতু যোৱা 22 এপ্ৰিলত পেহেলগামত নৰসংহাৰ চলিছিল। নিৰীহৰ ওপৰত পাক সমৰ্থিত উগ্ৰপন্থীয়ে আক্ৰমণ চলাই 26জন নিৰীহ লোকক হত্যা কৰিছিল। তাৰে এক প্ৰতিচ্ছবি উপস্থাপন কৰা হৈছে। কেনেদৰে দেখুৱাইছোঁ, জীৱন্ত ৰূপত কিছু যুৱকে ইয়াত ভাৰতীয় সেনাৰ দৰে ইয়াত আছে দেখুৱাইছোঁ, পাহাৰৰ মাজত আছে। আৰু এয়া অপাৰেশ্যন বিজয়, অপাৰেশ্যন সিন্দুৰত আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিসকল সেনা জোৱানে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল ইয়াত উপস্থাপন কৰা হৈছে। আৰু আমি পেহেলগাম দেখুৱাম। পেহেলগামত যি নৰসংহাৰ চলিছিল, নিৰীহৰ ওপৰত আক্ৰমণ চলাই পাক উগ্ৰপন্থী সমৰ্থিত উগ্ৰপন্থীয়ে 26জনকৈ লোকক হত্যা কৰিছিল। তাৰে এক দৃশ্য ইয়াত কৰুণ দৃশ্য উপস্থাপন কৰিবলৈ বিচাৰিছে। এয়া হৈছে পেহেলগাম। এয়া পেহেলগাম এক প্ৰতিচ্ছবি তেওঁলোকে এই নতুন থিম লৈছে আৰু তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে। 26জন যি নিৰীহ লোকক হত্যা কৰিছিল দেখুৱাইছোঁ। তেওঁলোকৰ ফটো বা প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে আৰু তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰথমে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে এই যি পূজা মণ্ডপ তেওঁলোকে নতুন থিম কৰিছে, 3টাকৈ থিম। প্ৰথমতে পেহেলগাম, তাৰপিছত অপাৰেশ্যন সিন্দুৰ, তাৰপিছত সেই নৰকংকাল ইতিমধ্যে আমি দেখুৱালোঁ। এয়া পেহেলগামৰ এক প্ৰতিচ্ছবি দেখাব বিচাৰিছে আৰু অপাৰেশ্যন সিন্দুৰ কেনেদৰে চলিছিল তাৰে এক প্ৰতিচ্ছবি দাঙি ধৰিছে। আৰু অপাৰেশ্যন সিন্দুৰ জয় নাৰী শক্তি, যিগৰাকী নাৰীৰ নেতৃত্বত ভাৰতীয় সেনাই জয়লাভ কৰিছিল পাকিস্তানৰ বিৰুদ্ধে, কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ য়মিকা সিঙৰ নেতৃত্বত আচলতে ভাৰতে বিজয় সাব্যস্ত কৰিছিল। এক সুন্দৰ থিম লৈ তেওঁলোকে এই যি বোকাখাটৰ BDM ৰোডত তেওঁলোকে কালী পূজা এইবাৰ মণ্ডপ তৈয়াৰ কৰিছে। মই দেখুৱাইছোঁ পুনৰ এয়া নৰকংকালে চাইকেল চলাইছে শ্মশানত আৰু এক ভৌতিক পৰিৱেশৰ মাজত এই দৃশ্য আমি দেখুৱাই আছোঁ নিউজ লাইভ ফটোগ্ৰাফক।